মুন ফাৰ্ষ্ট কাৰক হৈছে মাইন চন্দ্ৰৰ নিজৰ ক্যাৰেক্টাৰ লগত ফোৰ্থ হাউছৰ ক্যাৰেক্টাৰ বিলাকো আহে কাৰণ চন্দ্ৰটো হৈ গল মাইন মন শৰীৰ পেট ষ্টমাক ডাইজেষ্টিভ পাৱাৰ্স ফোৰ্থ হাউস মাদাৰ্সও আহে সম্পত্তিও আহে সৌভাগ্যও আহে হা এই আৰু চন্দ্ৰটো খুব ধুনীয়া প্লেনেট আগতো কৈছিলো কথাটো সেই বস্তুটো হয় সৌন্দৰ্য যেটো হয় আৰু তাক মানে মাতৃ হুক মানে স্বাস্থ্য হুক আৰু সম্পত্তিৰ হুক ভোগ কৰাৰ ক্ষেত্ৰত চন্দ্ৰ দায়ী এতিয়া মুন ইন মাৰ্চ সাইন হিয়াৰ এৰিছ মেষ ৰাশি তো সিম্পল কথা মুন হৈছে মাইন্ড জেনাৰেল ষ্টেটছ অফ হেলথ ফিজিক্যাল যেটো হেতু আমাৰ হেৰি আহি গল ফলস্বৰূপে মুন মেষ ৰাশিত হি ষ্ট্ৰেংথ পাই গল সবল মন সুস্বাস্থ্য আৰু তাৰ যেটো মানে মুন যেটো গভৰ্ণ কৰে হেতুত আমাৰ ফিজিক্যাল যেটো ষ্টেমিনা বা যেটো আমাৰ সেক্সুৱেল ষ্টেমিনা হে বস্তু ডিপেন্ড কৰে গতিকে সবল যৌন শক্তি সাহসী হ'ব ব্যক্তি কৰ্মত হ'ব সবল থাকিব মন এই বস্তু বিলাক তুমি যেতিয়া এই প্ৰাইমেৰী কথা বিলাক যেতিয়া তুমি ভালকে শিকি লবা তোমাৰ তেতিয়া ৰিমেডি যেতিয়া দিব লাগিব এহেতৰ ওপৰত দিব লাগিব মই দেখিলো যে হেতুৱে আসল মূল বস্তু ৰিমেডি যেতিয়া দিব হবা কাৰণ হে বস্তু তোমাৰ কোৱা লগে লগে হৈ যাব যদি মুন এফ্লিক্টেড হৈ যায় তাৰ ক্যাৰেক্টাৰ বেয়া হৈ যায় চন্দ্ৰকানে পাল্টি দিব লাগিব বুজি পাইছা এটো প্ৰাইমেৰী কথা হয় এখিনিতে ৰিমেডি বিলাক আহে তাক দিলে হেতু সব হৈ যাব দেখিবা যে হি জীৱনত সফল হোৱা নাই তেনেকুৱা মোক কালি পঢ়ি আহিছে তাৰ একাৰণে সফল হোৱা নাই যে হি ভালেই পঢ়াটো ভাল কিন্তু তে গণ্ডগোল আছে যে কাৰো কথা নুশুনে হি অস্থিৰ আৰু চঞ্চল বেলেগে বহুত বিনালে ৰঞ্জিত ফুকনে টপা যি 22 টকা খাই দিলে কাম একো নহল মই কলো যে ইয়াৰ বেমাৰটো ইয়াত চন্দ্ৰকান এটা মুনিষ্ঠ নিব লাগে হি যদি ঠিক হৈ যায় সব ঠিক হৈ যাব আৰু হেতুই প্ৰবলেম মোক কৈছে এনেকুৱা ৰব মই কৈ আছো আপোনাক বুজি পাইছা হেতু জনাটো জৰুৰী যদি এটো মুন এফ্লিক্টেড হয় চন্দ্ৰ মেঘ ৰাখে বেয়া নহয় যেতিয়ালৈকে তাক এফ্লিক্ট নকৰে কোনোবাই যেতিয়ালৈকে তাক অসুবিধাত নেপেলায় কোনোবাই হা এনেটো কোনো বেয়া নহয় জানি লব কথাটো এনে কোনো বেয়া নহয় বেয়া মানে ধৰক যদি মংগলৰ দৃষ্টি পৰে এটোতো বেয়া নহব নেকি না বেয়া হ'ব মংগলৰ দৃষ্টি পৰিলেও বেয়া নহয় কাৰণ তাত দুই প্ৰকাৰ দৃষ্টি আছে সাপোজ ধৰা ওয়েস্টার্ন এস্ট্রোলজি মার্সিয়াত আছে মই এটা এক্সাম্পল দিছো এই 30 ডিগ্ৰী এসপেক্ট হল হেবৰ পিছত আছে এটো তোমাৰ 120 ডিগ্ৰী এটো ভাল তাক মংগলৰ যেটো দৃষ্টি সনবল পৰিলে তাক আৰু সাহসী আৰু উদ্যমী বনাই দিলে মতলব লাইফত তাক পাস কৰিব ই জুডি আছে যে তই কৰ পাৰিবি কেলে নোৱাৰিবি তই কৰ কৰিব পাৰিবি আৰু ইয়াত যদি মংগল থাকি যায় মই 180 ডিগ্ৰী তো মই এৰি দিছো কাৰণ এটো ভালো দিয়ে বেয়াও দিয়ে তাত মই লিমিটেশন কিছন মই দেখিছো ওয়েস্টাৰ্ণটো দেখিছো আৰু ইয়াত দেখিছো কিন্তু ইয়াৰ দৃষ্টি সদায় বেয়া ই কি কৰিব এটো তাক কি কৰিব লব কব কলে কৰিছে পেলা ই পকৰ ফলৰ পৰা টানিবহি এটো এফ্লিকশন হল 90 ডিগ্ৰী এসপেক্ট আমি হে এসপেক্টৰ বিষয়ে যাম ইয়াত এটো চেপ্টাৰত তোমাৰ প্লেনেট বিলাকৰ মই হেৰিটো দিছো সাইন ভিত্তিক ইয়াৰ পিছৰ নেক্সট চেপ্টাৰটোত মই দিম প্লেনেটৰ কম্বাইনেশনৰ ওপৰত দিম তাৰ পিছত এসপেক্ট ওপৰত মানে হিচাপ কৰিম এসপেক্টে তাক আৰু নিয়ন্ত্ৰণ কৰিব আচ্ছা স্যার এতিয়া আমি যে দৃষ্টি বিলাক চাম এতিয়া মানে আমি ঘৰ হিচাপে না চাম মানে হা এক্স্যাক্টলি ডিগ্ৰী চাম আমি হেতুৱে পিওর ফাইনাল কথা এক্স্যাক্টলি ডিগ্ৰী নট বাই সাইন টু সাইন আমাৰ যেতিয়া আমি
জন্ম বাৰ্থ ডাটা আমি পুট কৰিম একদম একজেক্টলি সি চাৰ্ট সি ড্ৰ কৰি দিব আমাক কোন কিমান ডিগ্ৰীত আছে তাত তাৰ পিছত আমি হিসাব কৰিম হেতু 0 ডিগ্ৰী টু 8 ডিগ্ৰী উইদিন যিমানে সি পাৱাৰফুল যিমানে ওচৰ চাপিব গ্ৰহবিলাক সিমানে সি তাৰ ওপৰত বেছি তাৰ লাগাম দিব তাক বুজি পাইছে কথা তাক ওপৰত হিমান কন্ট্ৰোল কৰিব সি যেটো ওয়েস্টাৰ্নে ইউজ কৰে আৰু আমাৰ যিবিলাক আছে হিন্দুইজম লিমিটেশন আছে হেকানে মাৰ খাই যায় হেতি তাৰ ডিভিজন চাৰ্ট হ'ব লগা এতিয়া আমাৰ ইয়া ডিভিজনেল চাৰ্ট আমি নাচাও আমাৰ হেবু দৰকাৰ নাই আমি এখন চাৰ্টৰ ওপৰত এভৰিথিং জানিলম ভেৰি ইন্টাৰেষ্টিং থিওৰি আৰু এমেজিং থিওৰি আৰু এটো নিমিলে গল মই আটাইবিলাক সব মিক্স কৰি দিলো সিস্টেম জি জি তাৰ 0.8 ডিগ্ৰী হলে তো এটো নিজৰ ঘৰত থাকিব লাগিব নেকি না হেতু পিছত আছে এতিয়া আমি এটোৰ বিষয়ে এই নকৰো খালি বেয়া বুলি কলো যে চন্দ্ৰ যদি বেয়া হয় কি হয় বেয়া হবলৈ হলে হি উইক হ'ব লাগিব বেয়া হবলৈ হলে কোনোবা তাক দৃষ্টি দিব লাগিব বেয়া হলে চৰিত্ৰহীন তাৰ তাৰ নেচাৰেল ক্যাৰেক্টাৰ বিলাক তাক তেতে হেৰি হ'ব হেতু আমি পিছত হেৰি কৰিম ফাৰ্স্ট নো অনলি ক্যাৰেক্টাৰ যে কোট থি বহিলে কি ৰিজাল্ট দিয়ে তেতিয়া হলে হেতু হৈ গল তাৰ পিছত আহি গল বেয়া ফলটো হলে কি হ'ব তেতিয়া হি খঙাল হ'ব আৰু মানে যেটো উৎকণ্ঠা মানে সাসপিশিয়াস কৌতূহল আৰু মানে এংগ্ৰি এই বস্তু থাকিব আৰু হি কি কৰিব ঘুৰামুৰাকে কৰিব কোনে কৰিব ঘুৰামুৰাকে যি বিচাৰ কৰি চাব নোৱাৰে হিয়ে কৰিব বুজি পাইছে হেই কথাটো হল গটিকে দৰব তোমাৰ হেকিনতে হৈ গল বেলেগ চাব নালাগে আৰু বেলেগ দিব নালাগে তোমাৰ কোনে কাক কৰিছে হেতু মেইন থিং কমপ্লিট মানে এটা সাইন্টিফিক ফৰ্মুলা এটো বনাইছো মই কমপ্লিট সাইন্টিফিক ফৰ্মুলা হেকাৰণে মই সায়েন্স বুজাইছো যেটো এটো আজিলৈকে কোনো এৰিয়াত দিয়া নাই চাগে দিব পাৰে এটো মাস্টাৰ ডিগ্ৰী ওপৰ লেভেলত হয় ঠিক আছে ৰেটো হল নিগেটিভ পিছত মুন বৃষ ৰাশি মুন সেকেন্ড সাইন যেটো আছে টৰাস ভাল ফল দিয়ে সব ফালৰ পৰা ভাল সুস্বাস্থ্য দিব মানে ষ্টেবল মাইন্ড মন সুস্থিৰ মন আৰু সাউন্ড হেলথ এন্ড মাইন্ড শুক্ৰ ৰাশিত আছে এটো কি হ'ব সংগীত শিল্পত আগ্ৰহ থাকিব শিল্পী সুলভ হ'ব আৰু ধেমালি আনন্দ বেছি ভাল পাব তাৰ দ্বাৰা জীৱন পৰিচালিত কৰিব বিচাৰিব হেনা শুক্ৰ ঘৰত আছে কি পিছত মুন আছে ভেনাস সাইন সেকেন্ড হাউসত আছে মানে ষ্টিৰ মাইকী মানুহৰ যেটো ব্ৰেষ্ট ষ্টন খুব সুন্দৰ হ'ব মানে ক্ষমাশীল হ'ব ফৰবিয়াৰেন্স ক্ষমাশীল ফৰগিভনেস যেটো ঠিক আছে মাতৃ বা ঘৰুৱা সুখ পাব কাৰণ ফৰ্থ হাউস লৰ্ড হৈ গল মাইকী মানুহৰ জিন বা ষ্টন যদি দেখিবলৈ ধুনিয়া হ'ব মতানো কি হ'ব তাৰ বুকুখন ভাল হ'ব দেখিবলৈ মানে বহল হ'ব সেকেন্ড হাউস কি আছে আমি যেটো খাও নহয় খাদ্য মতলব তো হেতু ভেনাস সাইন হল সনজতা থাকে নাই হি খোৱালত বেছি ইন্টাৰেষ্ট থাকিব তাৰ আৰু ইয়াৰ বেয়াটো কি হ'ব তাৰ মুন দ্য মাইন্ড হুক হি আছে কি ভেনাস সাইনত গটিকে হি ভোগ বিলাহত বেছি মত্ত হ'ব এন্টাৰটেইনমেন্ট সাবজেক্টত হি বেছি যাব হি তাক বিলাহী বস্তুই লাগিব সদায় বেছি ভোগ বিলাহী বিচাৰিব হি মানে বুজিছেনে লাক্সাৰিয়াছ মাইন্ডছ এণ্ড এক্টিভিটিজ আৰু মুন চন্দ্ৰটো বিষ ৰাশি আৰু হি নিজে ওয়াটাৰি প্লেনেট হৈ গল কাৰণ মুনৰ সাইন এটাই আছে আৰু ইয়াত এটা মুনৰ কনস্টেলেশন আছে জানা रोहिणी कन्स्टेलेशনত যদি থাকে হ্যাঁ বা ইয়াত এটা
কৃতিকা সানশাইন সান কনষ্টেলেশ্যন আছে ৰোহিণী এটা আছে আৰু মৃগশিৰা আছে তাৰ লৰ্ডো যদি ৱাটাৰ সাইনত আহি যায় কিবা প্ৰকাৰে সাপোজ মাৰ্চ চিনেমাত আহিলে মৃগশিৰা এটা আছে থাৰ্ড কনষ্টেলেশ্যন তেতিয়ালে কপ জনিত সমস্যা হ'ব কপ কৰপা হয় প্লান্টছৰ পৰা হয় পানী হেৰিয়াৰ কাৰণে হয় ইনফেকশ্যন সেই প্ৰব্লেমটো কি কৰিব মানে স্পেচিফিক কৰিবৰ কাৰণে হেতু আহি গ'ল যিটো কোৰ্স মই ইমান টেকনিক্যালি যিটো মই শিকাইছো খুব সিস্টেমেটিক্যালি তাৰ লগত লজিক্স আছে বস্তুটো হ্যাঁ তো ইয়াত নোট বিলাক দি দিলে আৰু খেল খতম হৈ নাযায় কাম নাই তেতিয়া আপুনি যেনেকুৱা ধুনীয়াকে বুজাই আছে হেতকো মই ভালকে বুজাইছো মই হেতু মই হেতকো একদম ভালকে মই এটা মোৰ নিজৰখিনি মই শিকাইছো চক তেতিয়া মই কেনে দেখাইছো এটো বস্তু ফটচিক কেটছ হ'ব আৰু প্ৰত্যেকয়ে চাই নহয় ইটো হিটো প্ৰত্যেকয়ে নিজৰ কৰি যায় না সেই বস্তুটো হয় সেই কাৰণে ইয়াক কেনেকে বস্তুটো হেতুই মেইন ডাঙৰ কথা যে কেনেকে এজন যে সবৰ কিটা ভাল নালাগে পঢ়ি সবেই লিখিছে কিন্তু কাৰ ভাল লাগে কাৰণ আজি মোৰ পিছত মানুহবোৰ লাগি আছে কেলে কাৰণ মই এটো দেখিছো যে ৰিডাৰ যেতিয়া মই ৰিডাৰক মই দিছো যে মই জানো যে এটি বুৰ্পক আছে একো বুজি নাপায় গতিকে মই এটক এনেকা বুজাব লাগিব সেই কাৰণে এটো বুজি লৈছে বুজি পাইছে কথাটো গতিকে হেতু এষ্ট্ৰোলজি এটো এটা ইয়াত লজিক্স বুজাই আছো মই এষ্ট্ৰোলজি লজিক্স বুজাই আছো এই লজিকটো জানিব লাগিব যে কোনটো প্লেন কি ক্যাৰেক্টাৰ কোড বহিলে কি ফল দিয়ে কিয় দিয়ে কাৰণ এই গিটা তাৰ লগত কথা থাকে হ্যাঁ এই বস্তুটো হেতু গতিকে তোমাৰ মুখৰ আগত চিফ মিনিষ্টাৰ প্ৰাইম মিনিষ্টাৰ বহি নাথাকক কিয় তাৰ চেহে নাচাবা তুমি তোমাৰ কাম কৰিবা তুমি হি যিটো সাৰ ডাটা দিব তাক তুমি দিয়ে তোমাৰ নিবদ্ধতা ৰাখিবা হি কোন বহিছে তোমাৰ দৰকাৰ কথা নাই তুমি ইয়াত কি পাইছা শিকাৰ পিছত অভিজ্ঞতা লৈ তাক তুমি এই কৰিবা তেতিয়া তোমাৰ ৰিপুটেশন থাকিব বলে এই দুখীয়া মানুহ ইয়াক যদি কৰিব পাৰিম বলে নাই ইটো ধনী মানুহ এই আছে নাই ক'ব নোৱাৰি তো যি নহওক চিফ মিনিষ্টাৰ প্ৰাইম মিনিষ্টাৰ মুখাগন থাকক কিয় তোমাৰ যি কাম আছে তুমি এটো কৰিবা তোমাৰ ধৰ্ম পালন কৰিবা তুমি হেতু হয় কাৰণ হেমতে চলিব সব ইয়াৰ মতে চলিব কালি তেনেকে এজন মুছলিম ছোৱালী মোক বহুত প্ৰশংসা কৰিছে 2016 ত আহিছিল মই চাইপাতি নাই চিনাই পাহৰি গলো মই তো তাই কিছু তবত মানি গৈছে ঠিক আছে তাৰ পিছত মুন ইন জেমিনি মিথুন সাইন মিথুন ৰাশি থাৰ্ড হাউস টু ৰিডিং ৰাইটিং জানা না কৈছিলো আগত ৰিডিং এণ্ড ৰাইটিং বুজিছা চন্দ্ৰ হৈছে মন ক'ত বহি গ'ল এটা মানে তাৰ ৰিডিং ৰাইটিঙৰ পঢ়াৰ ঘৰত ৰুমত বহি গ'লি তেতিয়া তাৰ ইন্টাৰেষ্ট কি হ'ব পঢ়িবলৈ ইন্টাৰেষ্ট হ'ব তাৰ লিখিবলৈ ইন্টাৰেষ্ট হ'ব বা তোমাৰ শিকিবলৈ ইন্টাৰেষ্ট হ'ব থাৰ্ড হাউস কমিউনিকেশ্যন মানে কিবা আলোচনী নিউজ পেপাৰ বহি ভাল পাব তাৰ এইটো তোমাৰ নিউজ পেপাৰখন তোমাৰ দৰকাৰ নাই চাগে কিন্তু হি নহয় তাৰ কাৰণে কিন্তু এইটো যদি ইয়াত আহি যায় হি কিন্তু তোমাৰ ফালে গ'লে আগত নিউজ পেপাৰখনে পঢ়ি পেলাই টিপটি লৈ ল'ব মানে কমিউনিকেশ্যনৰ যিবিলাক হেৰি হয় আৰু মাৰ্কাৰী এটা টেলেণ্টেড প্লেনেট হেতু মই কৈছো হেতু টেলেণ্টেড প্লেনেট হি মেকানিক্যাল এপ্টিটিউডছ যিবিলাক মানে শিল্পী মানে বনোৱা মেলোৱা যেটো টেকনিক্যাল যিবিলাক শিল্পী মানে গান কবিতা লিখাটো নহয় এটো শিল্পী হয় সেই বস্তুটো হলে কি হয় ই সেইবিলাক বস্তুত তাৰ আগ্ৰহ বাঢ়িব টেকনিক্যাল ওয়ার্কস স্কিল কিবা বনাই মেলে কৰি ভাল পাব কি আৰু বেয়া ফলটো কি হ'ব ডুৱেল সাইন হৈ গল আৰু ই হল মাইন্ড মানে মাৰ্কাৰীও এটা বালগ্ৰহ
ফাষ্ট মুভিং প্লেনেট আৰু মুনো হ'ল ফাষ্ট মুভিং প্লেনেট কাৰণ মাৰ্কাৰীয়ে বুধে সূৰ্যক সি মুভিং কৰে পটাপট আৰু পৃথিৱীক চন্দ্ৰ পটাপট প্ৰডিউচিং কৰে সেইকাৰণে তাক ফাষ্ট মুভিং প্লেনেট কাৰণে কি হৈছে ট্ৰেডিশ্যনেল এষ্ট্ৰ'লজি কোৱা হৈছে যে এটি বালক গ্ৰহ গতিকে দুটা যদি বালক কেঁচুৱা তোমাৰ লগ লগাই দিয়ে হেতে কি কৰিব হেতৰ বুধতে কোট কি কৰিব বিশৃংখল কোনো ঠিকনা নাই যদি বেয়া হয় এপ্লিকেশনত হয় গতিকে সেই বস্তুটো হ'ব যে পৰিৱৰ্তন হ'ব পৰিবৰ বিশৃংখল হ'ব হেতি পৰিপাটি নহ'ব খচং মচং হ'ব আৰু হা দ্যাটস হেতুৱে হল কথা এই সাইনৰ লগত প্লেনেটৰ যেটো ক্যাৰেক্টাৰ কৈ আছো ন মই নেক্সট প্লেনেটাৰী কম্বাইনেশ্যনটো সেই একেই আমি ৰিজাল্ট দেখিবলৈ পাম প্লেনেটৰ কম্বাইনেশ্যনটো সেম ৰিজাল্টে দেখিবলৈ পাম চন্দ্ৰ নিজৰ ৰাশিত ষ্ট্ৰেংথ থাকিলেও কিন্তু হি চঞ্চল অস্থিৰ হ'ব এটা চাইল এটা ৰুমত তাৰ নিজৰ ৰুমত ভৰাই বাহিৰৰ পৰা লক কৈ থলে কি কৰিব হি একদম আৰু ফূৰ্তি ফাটা কৰি হি ঘুই থাকিব আৰু হা তো সেই কন্ডিশনটো এৰাই যাব হে না তাৰ এটা যদি শিশু এটাক যদি এটা ৰুমত তাৰ ভৰাই দিয়া হি কি কৰিব হেতু চঞ্চল অস্থিৰ জিমত থাকি কৰিব হি গতিকে চন্দ্ৰ তাতো সেম ৰিজাল্ট দেখাব তান আনৰ এটা কোনো নিয়ন্ত্ৰণ নাই না এই নকৰিবি বুলি গলে কোৱা মানুহ নাই গতিকে হি সেই ৰিজাল্ট দেখাব আৰু ফোৰ্থ হাউস ষ্টেটৰ তাৰ মাক আৰু ডমেষ্টিক এনভাইৰনমেন্ট মানে তাৰ ঘৰ য'ত থাকে মাক য'ত থাকে হেতৰ লগত এটাচমেন্টটো বেছি হয় ঘৰ বেছি ভাল পায় ঘৰ থাকি ভাল পাব মাকৰ লগত বেছি হলিগলি কৰি ভাল পাব ইন্টিমেসি বেছি ভাল বনিব সেই বস্তু আৰু এটা কথা মন কৰিবা যে মুন হৈছে মাইন্ড তাৰ নিজৰ ভাবুক মানে ধৰা যেটো কি কয় আবেগিক বেছি হয় আবেগিক যদি বেছি হয় যিকোনো লাভেবল মেটাৰ্স প্ৰেম বিনিময়ত বেছি অলপ ইনভলভমেন্ট হৈ যাব কল্পনা বেছি কৰিব লৰাই ছোৱালীৰ কথা বেছি কল্পনা কৰি ভেৰি বনাব অট্টালিকা মানে ছোৱালীক নে কৰিব সেই বস্তুটো কিছু পৰিমাণে হি ভাল হলো কিছু পৰিমাণে বেয়া হয় এটো এক প্ৰকাৰে তাৰ মানে প্ৰেমাত্মক হ'ব প্ৰণয়শীল হ'ব দ্বিতীয় কথা আৰু লাইফটো বেছি সেন্সফুল হৈ থাকিব পৰিৱৰ্তন হৈ থাকিব কথা আৰু কাম বিলাক মানে ফিক্সিটি নাথাকিব ফিক্সিটি অফ পাৰপজ ফিক্সিটি অফ মাইন্ড হে বস্তুটো নাথাকিব বাজি মাকৰ লগত ভাল খুব সুন্দৰ কাইলে মাকৰ লগত কাজিয়া আকৌ ভাল নিমান এই বস্তুটো থাকিব মুন ইন সানশাইন লিও চন্দ্ৰৰ যিবিলাক কোৱালিটি বিলাক তাত প্ৰকাশ পাব মানে ষ্টেবিলাইজ হ'ব ইয়াৰ যেটো ধৰা ব্যক্তিত্ব মেন্টালিটি ঠিক থাকিব স্বাস্থ্য ভাল থাকিব মানসিক ভাল হ'ব সেই হিচাপে ধৰা যেটো আৰাম বা কৰ্তৃত্ব থকা সম্মানীয় কামত তেনেকুৱা বিলাক আহিব হেতু হি বেনিফিট থাকিলে তাৰ কোৱালিটি খিনি কন্ট্ৰোল হ'ব মানে সুন্দৰভাৱে তাক প্ৰকাশিত পৰিস্ফুট কৰিব পাৰিব কাৰণ মুনৰ যিবিলাক প্ৰাইমেৰী ক্যাৰেক্টাৰছ বিলাক ধুনিয়াকে পৰিস্ফুট হ'ব কিন্তু যদি বেয়া হৈ যায় তেতিয়া হি কি হৈ যাব উল্টা অভিমানী গৌৰৱী হৈ যাব প্ৰাইড ভ্যানিটি হে এই বস্তুটো আহি যাব কন্যা ৰাশিত চন্দ্ৰ লগ্ন হিচাপে বা যদি বহে খুব ধুনিয়া আৰু সুন্দৰ হয় চেহেৰা ওখ আকৰ্ষণীয় ক্ষীণ শৰীৰ হ'ব আৰু মাৰ্কাৰী সাইন বুদ্ধিক হ'ব কথাবিলাক আকৰ্ষণীয় হ'ব মানে মন মুগ্ধ কৰিব পৰা অংক সায়েন্স ম্যাথমেটিক্সত ভাল অংক বিজ্ঞানত ভাল হ'ব মেডিসাইনৰ কাম হ'ব মেডিসাইনৰ নলেজ থাকিব
দৰৱ ঔষধৰ এফ্লিক্টেড যদি বেয়া হয় তেতিয়াহ'লে বেছি লাজকুৰীয়া হ'ব বেছি কঠোকী হ'ব মানসিকভাৱে দুৰ্বল থাকিব ভেনাছ আৰু মুন তো ঠিক আছে তো এটো ভেনাছ হৈছে 7 সাইন অফ দা জোডিক মতলব পত্নীৰ লগত ৰিলেশন পত্নীৰ লগত প্ৰেমাত্মক সম্পৰ্কবিলাক খুব সুন্দৰ হ'ব পত্নীৰ সুখ বেছি আহিব পত্নীৰ লগত বেছি অ্যাটাচমেন্ট হ'ব 7th হাউস ভেনাছ আছে পত্নীৰ লগত ৰোমান্টিক বেছি হ'ব পত্নীৰ সুখ আৰু সং বিচাৰিব আৰু মানে জলদি ইয়াত মানে প্ৰভাৱিত আৰু মুগ্ধ হৈ যাব হ্যাঁ মানে আকৰ্ষণীয় যেটো এটা মানে এক্সপ্ৰেছনত এই বস্তু থাকিব আৰু 7th হাউস হৈ গ'ল ৰাইজ আৰু পাব্লিক ৰাইজ এটো হল সমাজ অৰ্গানাইজ 11th হাউস এটো হৈছে পাব্লিক মনত ৰাখিবা ৰাইজ যৰ পৰা উপকৃত হয় মানে গ্লোবাল তোমাৰ বাদে বাকি সব বিলাক হল ৰাইজ বেজায় গতিকে মুন যদি 7 হাউসত আছে তেতিয়াহলে ৰাইজ মানে অৰ্থাৎ যে যেটো ভাল মানে সিটিজেন দেশৰ এজন মানে সবল বা সুস্থ নাগৰিক যদি বেয়া হৈ যায় মানে ইন্টারেস্ট বতে বেয়া গলে যেটো থাকে ওয়াইফৰ লগত বেয়া নহয় কিন্তু ইমানেই তলে নাইব ওয়াইফৰ কাপোৰ মেখেলা পাম কৰি ভৰিছে ধুৱাই দিয়া লাগে পত্নী যেটো হেনপেক হাজবেণ্ড ই আইব কারণ হেতুটো নেচার তার লিডিপিটি নহয় হি একে থাকে ই যে দুর্বল হৈ যাব বেয়া হৈ যাব গতিকে হি আৰু খেলুৱা হৈ যাব হি সব কৰিব হি ৰাখি কি হ'ব চন্দ্ৰৰ যেটো স্ট্ৰেংথ কোৱালিটি এটা প্ৰথম কথা হল মুন আছে ওয়াটাৰ প্লেনত ওয়াটাৰে সাইন আহি গ'ল আৰু 8 সাইন অফ দা জোডিক আৰু মংগলৰ হে ক্ষেত্ৰত আহি গ'ল ফলস্বৰূপে মানে মানসিক আৰু শাৰীৰিক যেটো মানে স্ট্রেংথ সাউন্ডনেস হে বস্তু কি ডিটোটেৰিয়েট মানে লস্ট হৈ যাব স্কৰপিও ঠিক আছে আৰু বেছি চঞ্চল আৰু অস্থিৰ হ'ব মানে চন্দ্ৰৰ যিখিনি কোৱালিটি মেন্টালিটি আৰু যেটো ব্যালেন্স অফ লাইফ জাজমেন্ট হে বস্তুটো স্কৰপিও সাইনত হি লস্ট হ'ব স্কৰপিওত হে তাৰ স্ট্রেংথ নাইকিয়া বেৰি হৈ যাব আৰু এটো 8 সাইন অফ দা জোডিক মানে হল মানে এটো সেক্স আৰু এই বস্তুটো হল কি ইমোশনাল ডিট্ৰেসমেন্ট গটিকে হি সেক্সুয়াল প্লেজারস সেক্সুয়ালিটি বেছি ইনভলভ হ'ব যাৰ ফলস্বৰূপে তাৰ ভাইটালিটি নাইকিয়া হ'ব বেয়া কামত আহিব যেতে বেয়া হৈ যাব হি মানে মুন স্কৰপিও সাইনত ভাল জাল নিদিয়ে আসল কথা হল হেতু দৰব দিব পাৰিবা তুমি যতে হক জি হেৰি নহক হি ভালে জান নিদিয়ে 8 হাউসত মুন মানে ভাল 8 হাউসত মানে বিশিক ৰাখিত মুন ভাল ফল নিদিয়ে 8 হাউসতো নিদিয়ে যদি আদার্স 8 হাউসতো বহে তেতিয়াহলে ভাল নিদিয়ে আমি গৈ আছো পিছত হেতু আলোচনা কৰিম মানে হাউস ডিভিজনত এটু খালি মই মনত ৰাখিবৰ কাৰণে সাইনটো আৰু কি হ'ব চন্দ্ৰ যেতে 8 হাউসত দুৰ্বল হৈ যাব তেতিয়াহলে কি হ'ব ই তোমাৰ নিজ কামত লগাব নিজ কাম চুৰ ডকাইত হ'ব ফাঁকিবাজ হ'ব হি হৃদয় কঠিন হ'ব মৰম চেনে দুখ পোৱা হ'ব চুৰ এটা জানো চিন্তা কৰে বলে ইমান কষ্ট কাইন থৈছে ফ্যামিলিটো চলিব মইনো কেলে চুকে লৈ যাওঁ বাৰু আৰু বিশ্বাসহীন মানুহ হ'ব এনেকুৱা মানুহ বিশ্বাস কৰিব নোৱাৰিবা তুমি আৰু যেটো 8 সাইনত আৰু মার্চ সাইন ওয়াটারি সাইনত গল না বেছি সেক্সুয়ালিটি বেছি হ'ব যেটো কোন অবৈধ জোন সম্পৰ্ক কৰিব যাৰ কাৰণে তাৰ স্বাস্থ্য ভাঙি যাব হি এটাতে থাকিব তাৰ ইন্টারেস্ট এই বস্তুটো আছে হেকানে কইলো মই যে সিধা সিধিয়াৰ কথা নাই
হ'ব আমি এতিয়া ৰাশিৰ মানুহ বুলি ক'লে আমি লগ্নটোহে ইম্পৰ্টেঞ্চ দিম কাৰণ লগ্ন ইজ ষ্ট্ৰংগাৰ আৰু ভেৰি মাছ ইম্পৰ্টেণ্ট দেন ৰাশি ৰাশিতকে সেইটো হয় এটা চন্দ্ৰ এটা ৰাশিত 8 দিন থাকে কিন্তু লগ্নটো 2 ঘণ্টা থাকে 2 ঘণ্টাৰ ভিতৰত সি মুভিং হৈ যায় ভাল সফল হ'ব ভাল গুৰু ঘৰত আছে সি গুৰু এটা গাইড কৰিছে কিন্তু ইয়াৰ লগত আৰু এটা কথা হ'ল চন্দ্ৰটো কি চঞ্চল আৰু অস্থিৰ আছে আৰু 9 হাউসত থকাৰ কাৰণে কি কৰিব সি ফুৰা চকাত বেছি তাৰ ইন্টাৰেষ্ট হ'ব ট্ৰেভেলিং হি বেছি ঠিক হ'ব এই দূৰত ক'ৰবাত ফুৰিবলৈ যাওঁ গুৰুদেৱক ক'ব বলক না লৈ বলক লাগিলে আপুনি ধৰ্মীয় শিক্ষাই নিদিয়ক কিয় কোনোবা মন্দিৰ নামঘৰ ৰিলিজিয়াছ প্লেছত লৈ বলক গুৰুক ক'ব তাৰ ঘৰত মানে 9th হাউস ৰিলিজিয়াছ যে বৃহস্পতি ঘৰত বৃহস্পতি যেটো ঘৰ আছে বৃহস্পতি ক্যাৰেক্টাৰ কি আছে তাৰ ঘৰ এটো আছে আৰু হেটো আছে বৃহস্পতি ক্যাৰেক্টাৰ 9 হাউসৰ ঘৰ আছে তাৰ 9 হাউসৰ যি ৰিজাল্ট দিব ৰিলিজিয়াছ ধৰ্ম গুৰু নিজে হেতু তাৰ গৰাকী ভ্ৰমণ কৰাব চন্দ্ৰটো হৈছে মন চন্দ্ৰটো কি হ'ব চন্দ্ৰ যেতিয়া আহিব তেতিয়া গুৰুৰ দ্বাৰা হৈ পৰিচালিত হ'ব গুৰুৰ দ্বাৰা তাৰ জ্ঞান পাব আৰু গুৰুৰ মাধ্যমত তাক বুজাই ৰাখিব গুৰুৱে আৰু গুৰুক ক'ব যেন ইয়াতো ফুৰিবলৈ মন যাব না ৰিলিজিয়াছ প্লেচ ভ্ৰমণ কৰিব মন যাব কাৰণ চন্দ্ৰ ক'ব লৈ যাওক দেৱ যে আমুকত গৈ পেলাই তাতে পঢ়ো দুজন পাৰ্সনালিটি কথা কৈ আছো মই কথাটো বিলাক নাকি হ'ব যে সেই বস্তুটো কি বুজায় দুজন পাৰ্সনালিটি মোৰ ওচৰত এতিয়া তোমাৰ আহিবা মই শিকাই দিম ইয়াতে গুৰু ঘৰত আহিবা যিমানে যি নাথাকক কিয় মোৰ মতে চলিব কিন্তু চন্দ্ৰ যেতিয়া আহিব সি ক'ব যেনেকুৱা স্থানত লৈ গৈছো বা যে মোৰ যি সেমিনাৰ আছে তাত ক'ব যে আপুনি সেমিনাৰ হলে ক'ব মই তাত যাম কাৰণ নেচাৰটো কি এটা ফুৰিবলৈ মন যায় যে ক'বাত লাগে ধৰ্মীয় ক্ষেত্ৰত বা ধৰ্মীয় এনেকুৱা বিষয়ে মাইথোলজিক্যাল বিষয়ে নহওক কিয় যে বাহিৰত কৰো বাহিৰত ভ্ৰমণ কৰো বলক এই ক্যাৰেক্টাৰটো ইয়াত আহে বেয়া ফল হলে মানে অবাধ্য হ'ব আৰু ফায়াৰি সাইন হয় দুঃসাহসী হ'ব ৰিস্ক অফ মানে অ্যাকশন মুন 10th হাউস ভাল সাইনটো ভাল কেন্দ্ৰ হাউস মুভেবল সাইন আৰু 10th হাউস কিন্তু এনিমি সাইন প্ৰথম কথা হ'ল চন্দ্ৰটো 10th হাউসত বহি গলে তাৰ ক্যাৰেক্টাৰ হিচাপত কি হ'ব চঞ্চল আৰু অস্থিৰ হ'ব কিন্তু অলপ বেৰি থাকিব চঞ্চল অস্থিৰ একানে হ'ব একচুয়ালি 10th হাউসত মন ভাল 10th হাউসত হলে তাৰ কৰ্মস্থানৰ পৰিৱৰ্তন কৰাবহি প্ৰথম কথা হ'ল কেপ্ৰিকৰ্ণত মানে সি এটা দুবিধা থাকিব মানে ডিসস্যাটিসফ্যাকশন মানে ইয়াৰ নেচাৰটো হ'ল হেতু যে কেপ্ৰিকৰ্ণ সাইন যদি হয় মন সদায় ডিসস্যাটিসফ্যাকশনত থাকিব মানে যেটো কাৰণে গহি থাকিব হি তাৰ যিটো নিজৰ নেচাৰ হেতু এই দিব ভাল মন ঘৰত নাই বহি থাকাৰ গম্ভীৰ হৈ থাকিব হি চিন্তাশীল হৈ থাকিব তাৰ ভাল ক্যাৰেক্টাৰ আগৰ সঞ্চলামি নাথাকে তাত হি ভাল পোৱা নাই সাপোজ কাৰবাগত তুমি লৈ গলা তাক এটা শিশুক তোমাৰ বাচ্চাটো হি বৰ ভাল পোৱা নাই তাক যদি কয় হি দেখিব ঠিক নাই তাক কয় যদি তো বহি থাকাতে বহি থাকিবি দুটামান লগ পালেহে হি বেয়া কৰিব এই ক্যাৰেক্টাৰটো ইয়াত আহে কেপ্ৰিকৰ্ণ মনত থাকিব কথা কম পাতিব যি ক'বলৈ কয় তাক কৰিব গহিন থাকিব যেতিয়া হি ক'ব আপোনাৰ ল'ৰাটো বেছি কথা নাপাতে নেকি হি ইয়াতে এনেকৈ আছে হি মানে তাৰ যিটো হেৰি হয় হেতু কেপ্ৰিকৰ্ণ সাইনত হয় বুজি পাইছে হেতু কথা তাৰ পিছত বেয়া ফলত কি হয় মই যেটো কলো যে অকুপেশন বাৰে বাৰে বদলি কৰিব পৰিৱৰ্তনশীল কাম হ'ব এই একে ঠাইত থকা কাম 10th সাইনত পৰিৱৰ্তনশীল কাম নহয় আসলে পৰিৱৰ্তনশীল দেখা যাব হা কাৰণ কাম হলে 10th হাউস হ'ব লাগিব কাৰণ 10th সাইনৰ ক্যাৰেক্টাৰ কৈ আছো ঠিক আছে আৰু বেয়া হৈ গলে হি নিষ্ঠুৰ হ'ব
নিষ্ঠুৰ মানে যেটো মৰম চেনে নথকা দয়া এই হয় মুন ইন একুৰিয়াছ হ্যাঁ টু ৰিজাল্ট ভাল ফলটো 11 সাইনত মকৰ ৰাশিত 11 সাইন অফ দ্য জডিক 11 হাউসত সববিলাক প্লেনেটে ভাল দি ভাল ৰিজাল্ট দেখায় আৰু তেনেকে বিলাক মানুহ আগ্ৰহণুৱা হ'ব সামাজিকভাৱে হওক যিকোনো ফৰৱাৰ্ডনেছ যেটো হয় ফৰৱাৰ্ডনেছ থাকিব আৰু ঠিক আৰু সঠিক মানে ধৰক মানে ষ্টেবল মানুহ ষ্টেবিলিটি আৰু 11 হাউসত চেটাৰ্ণ হলে মানে আনক অনুসৰণ কৰাৰ মানুহ নহব যাক কনফাৰ্মিষ্ট কোৱা হয় মানে ইন্ডিপেন্ডেন্ট থটস এণ্ড একশন বেয়া ফল হলে সহজে বিচলিত হৈ যাব তাৰ পিছত যেটো মানে শত্ৰু ভাৱ হ্যাঁ এনিমিটি বিৰোধী ভাৱটো মানে বিৰোধী ইনিমাইকেল তাক কলে উল্টা কৰাটো হ'ব পাৰে আনৰ স্থিৰ প্ৰতি দুৰ্বল ভাল ফলটো হল ধাৰ্মিক হ'ব 12 হাউস দূৰভ্ৰমণ গতিকে তাৰ দূৰভ্ৰমণ কৰিবৰ ইচ্ছা মানে ভ্ৰমণ পিপাসু ইন্টাৰেষ্ট ইন ট্ৰেভেলিং ভ্ৰমণ পিপাসু বেছি থাকিব আৰু তাতে খৰচা কৰিব কি হ্যাঁ বেয়া ফলটো মুন মাইন আৰু এটো এটা ডুৱেল সাইন নহয় জানো ডুৱেল সাইন কোনটো কৰিম কোনটো নকৰিম হ্যাঁ এটো কি হ'ব তাত চন্দ্ৰৰ ক্যাৰেক্টাৰ বিলাক মানে বিশৃংখল হৈ যায় মানে চন্দ্ৰৰ ইয়াত যেটো ক্যাৰেক্টাৰ হ্যাঁ চন্দ্ৰ কৰ্কট ৰাশিত মানসিক স্থিতিটো এখন নদীৰ নিচিনা মানে এখন নদীত এটা লিমিটেশন থাকে ঠিক আছে মানে নিৰ্মল পানী জলৰাশি মই এটা বেৰি কৰিছো তাক এইটো কম থাকে মানে হিউ এক প্ৰকাৰ দু থাকিলো মানে পুখুৰীটোৰ মাজতে যিখিনি পানী আছে সাফিসিয়েন্ট আমি হিসাব কৰিব পাৰো লব পাৰো এটো ওয়াটারি সাইন মুন যদি ইয়াত আহি যায় ই গন্দা পানী লেটেৰা ডাৰ্টি ওয়াটাৰ মুন আহি যায় কথাটো মনত ৰাখিব ডাৰ্টি ওয়াটাৰ আৰু এটো ওয়াটারি সাইন চন্দ্ৰ ইয়াত আহি গলে ই সমুদ্ৰৰ মাজত নিজক মানে এৰি দিয়ে তাৰ দিশহাৰা হৈ যায় তাৰ চিন্তা ভাৱনা বিলাক এনেকুৱা হৈ যায় হি যে পাৰ নাপায় কোনফালে যাব কোনফালে আহিব গতিকে ইয়াতো প্ৰবলেম হয় গতিকে এই বস্তুটো লাগাম যেটো হয় না মানে এয়াল দিবৰ কাৰণে মুনিষ্টন দৰকাৰ হয় কাৰণ ইয়াৰ ক্যাৰেক্টাৰ বিলাক এনেকুৱা হয় ইউ নিৰ্মল বৃহস্পতি ঘৰ গতিকে নিৰ্মল ওয়াটাৰ কিন্তু এই সমুদ্ৰ বিশাল মানে বিশাল য'ত আৰপাৰ নাই তাত হি দিশহাৰা হৈ যায় আৰু ই লেটেৰাত গেলা পানীত পৰি যায় গতিকে তাৰ গন্দা ধাৰণা বেয়া ধাৰণা ডাৰ্টি নেফৰিয়াছ একশন নট আহি যায় অলৰেডি কলোৱেই আৰু এটো যেটো আছে এটো নিৰ্মল পানী কিন্তু এটা পাত্ৰৰ মাজত আবদ্ধ ডিফাৰেন্স বুজি পালা হ্যাঁ অস্থিৰ হ'ব কিন্তু এটা লিমিটেশনত থাকিব হি এটা লিমিট থাকিব যদি বহুত চিন্তা হেতু মই হেতু কলোৱে যে কল্পনা কৰিব বেছি ৰোমান্টিক প্ৰম ঠিক আছে হেতু হ'ব কিন্তু ই ইয়াত লষ্ট হৈ যায় কেলেনো 12 হাউস হৈ গল 12 হাউসত ট্ৰেন্ড বিলাক উই দেখাই যায় 8 হাউসৰ দেখায় হেতু হয় লষ্ট মানে এই মোক্ষ স্থান লাষ্ট স্টেজ এৰি দিয়ে এই বস্তুটো হয় সেইকাৰণে চন্দ্ৰৰ ইয়াত গতিবিধি বিলাক হেইদৰে হয় কৌতূহল হ্যাঁ বেছি আবেগিক হ'ব অস্থিৰ বেছি হ'ব মানে দিশহাৰা হৈ যায় हमारे YouTube चैनल को जरूर सब्सक्राइब करें इंस्टेंट नोटिफिकेशन पाने के लिए बेल आइकन को जरूर दबाएं